নমস্কাৰ বন্ধুসকল, মই আৰু এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোৰ টপিকটো হ'ল শ্যামন্ত ঠাকুৰীয়া এটা চোৰ আছিলে। সি মোৰ 2022 বৰ ডাঙৰ ষ্ট্ৰ'ক হৈছিলে, ষ্ট্ৰ'ক পেৰালাইচিছ। তেতিয়া মই মৰিব আছিলোঁ। তাৰপিছত ঈশ্বৰৰ দয়াই মই বাচি গ'লোঁ, কিন্তু তথাপি মোৰ গাটো ইমান ভাল হোৱা নাই। আৰু সি মাজে মাজে আহি থাকে, ইছলাম দা আপুনি এই ঘৰটো বনাওক। এনেকুৱা কৰি কৰি মোৰ পৰা প্ৰথম 1.5 লাখৰ চেক লৈ গ'ল। ঘৰ বনোৱাৰ মই দি দিলোঁ, তাৰ ওপৰত বিশ্বাস কৰি দি দিলোঁ। কিন্তু মোৰ মাথাটো ঠিক নাছিলে, ভালকৈ বুজি নাপাইছিলোঁ। মইতো গা বেয়া, যদিও মই ঠিক হৈ আছোঁ লাহে লাহে, কিন্তু মোৰ গা বেয়া। আৰু সি ক'লে যে আৰু অলপ এক সপ্তাহ পিছত আৰু আকৌ আহিলে, আহি পেলাই ইছলাম দা আপুনি আৰু 1.5 লাখ দি দিয়ক। মই একো বুজি পোৱা নাই, বেমাৰী অৱস্থাত মই 1.5 লাখ দি দিলোঁ। আৰু সি যেতিয়া দিওঁ তেতিয়া সি কৈ থাকে, আপুনি মোৰ লগৰজন ৰমজান আলীক নিদিব পইচা, একদম নিদিব, সি ঠগোৱা মানুহ, ফটোৱা মানুহ এনেকৈ বুলি কয়। তাৰপিছত মইতো যি কৈ আছে মই তাকে বিশ্বাস কৰি আছোঁ। সি এনেকৈ বুলি কৈ দিলে, মোৰতো মাথাত অলপ যুক্তিও লগোৱা নাই যে এই মানুহটো কেনেকুৱা হ'ব। তাৰপিছত এনেকৈ সৰ্বমুঠ মোৰ পৰা শ্যামন্ত ঠাকুৰীয়াই সৰ্বমুঠ মোৰ পৰা তাৰপিছত কেছো দিলোঁ, কেছ দিলোঁ 1 লাখ, তাৰপিছত আকৌ কেছ দিলোঁ 50,000। এনেকুৱা কৰি কৰি ই সৰ্বমুঠ ধৰি লওক ৰাইজ আপোনাৰ 5,40,000 মোৰ পৰা লৈ গৈছে। মই প্ৰমাণ দিব পাৰোঁ, মোৰ ওচৰত চেকো আছে আৰু ৰিটাৰ্ণ ডকুমেণ্টো আছে। আৰু তাৰপিছত এইটো হ'ল 5,40,000। তাৰপিছত মোক সি পঠাই আছে যে ইছলাম দা আমি ইট আনিলোঁ, বালি আনিলোঁ, আৰু দেখক ঘৰৰ কাৰণে কি কি লাগে। ঘৰৰ মাটিটো হ'ল 1 কাঠা 7 কোৱা পাৰাত। তাৰপিছত মইতো আৰু মোক যাব নিদিয়ে, আপোনাৰ গা বেয়া, আপুনি যাব নালাগে, আপুনি বিশ্বাস কৰক মোৰ পৰা। তাৰপিছত মই বিশ্বাস কৰি কৰি মোৰ গাও বেয়া, মই যাব নোৱাৰোঁ, এনেকৈ বিশ্বাস কৰিলোঁ তাক। আৰু সি তাৰপিছত মই তাক যেতিয়া মই অলপ ভাল হৈ আহিছোঁ ফিজিঅ'থেৰাপি কৰি কিনি, তাৰপিছত মই তাক এটা প্ৰেছাৰ দিলোঁ। আৰু সি প্ৰেছাৰ দি কিনি গাড়ী লৈ আহিলে, আৰু গাড়ীটো তাৰ কিবা এটা আছে গাড়ী, মোৰ মনত নাই ইমান। আৰু সেই গাড়ী দি কিনি ধৰি লওক SOS ভিলেজৰ আগত দূৰৰ পৰা মোক উঙুলি দেখাই পেলাই কৈছে কাম হৈ যাব এতিয়া, আপুনিতো সেই ইট আনিছোঁ। অলপ দূৰৰ পৰা ইট দেখা গৈ, বাৰ্ড চাই ভিউৰ পৰা ইট দেখা গৈ আছে। মই ইমান বুজি পোৱা নাই, বিশ্বাস কৰিলোঁ যে সি শিল বালি আৰু ইট আনিছে। তাৰপিছত মই এদিন আৰু যিমান সময় গ'ল, তাৰপিছত মই এদিন নিজে নিজে চাইলেণ্টলি নিউট্ৰেল হিচাপে দেখিব গ'লোঁ দূৰৰ পৰা, সি কি কি বস্তু আনিছে, ক'ত আনিছে। তাৰপিছত দেখা পাওঁ একো অনা নাই, কোনো বস্তু অনা নাই। তাৰপিছত মোক সি হিচাপ দিছে যে ইট আনিছে, বালি আনিছে 30-35 হাজাৰ টকাৰ বালি, ইট, আৰু ডাঙৰ ডাঙৰ ট্ৰাইবিঙৰ কাৰণে 2টা লোহা আনিছে। এই চব হিচাপ দেখাইছে সি, তাৰ 30-35 হাজাৰ টকাৰ হিচাপ দেখাইছে। মই ৰিচিপ্ট দি দিম ৰাইজ, আপোনালোকৰ ৰিচিপ্ট দেখাই দিম নেক্সট ইউটিউবত, আপোনালোকে বিশ্বাস কৰক। আৰু এই মানুহটোৱে মোৰ ফোন নম্বৰ সি ব্লক কৰি ৰাখিছে। মই ফোন কৰিলে নাম্বাৰ নাযায়, নাম্বাৰ দেখাই বিজি বিজি বিজি। আৰু শ্যামন্ত ঠাকুৰীয়াই মোৰ আৰু সি নিজে যেতিয়া দেখিছে মই প্ৰেছাৰ দি আছোঁ, ইছলাম দাই গম পাই যাব। তাৰপিছত সি কি কৰিলে, সি লাহে লাহে ৰমজান আলীক লুকাই পেলাই বুজাই দিলে। ৰমজান আলীৰতো কোনো দায়িত্ব নাছিলে, লেনদেন মই কৰা নাই ৰমজান আলীৰ লগত। আৰু মই এতিয়া বাধ্যত হৈ কিনি ৰমজান আলীক সুধি থাকোঁ কি হৈছে মোৰ পইচাৰ। ৰমজান আলী কয় আজি কৰিব, পিছত কৰিব, এই ধান্দা। যদিও মোৰ ৰমজান আলীৰ লগত কোনো লেনদেন নাই। এতিয়া সি দায়িত্ব লৈছে ৰমজান আলীয়ে এই শ্যামন্ত ঠাকুৰীয়াৰ পৰা। শ্যামন্ত ঠাকুৰীয়া এতিয়া পিকচাৰত নাই। ৰমজান আলীয়ে আপোনালোকৰ ৰমজান আলীয়ে মোক এনেকুৱা কৈ থাকে, ফোন কৰিলে ক'ব আজি দেখা কৰিছোঁ, পাই যাব। ৰমজান আলীৰ অৱশ্যে দায়িত্ব নাই, কিন্তু
ৰমজান আলীয়ে মোক ঠগাই থাকে এনেকৈ বুলি কৈ থাকে। মই কওঁ তাৰ পৰা কোৱা নাই শ্যামন্তৰ ঠাকুৰে পইচা দিছে কিনা নাই, সিও ক'ব নোৱাৰে, ৰমজান আলী মিস্ত্ৰীয়ে সিও ক'ব নোৱাৰে। এই অৱস্থা দেখক আপোনালোকে ৰাইজ, এই শ্যামন্ত ঠাকুৰীয়াক আপোনালোকে কোনো পইচা নিদিব, সি ফ্ৰড নম্বৰ 1 হয়, 1 নম্বৰ ফ্ৰড হয় আৰু মিছলীয়া এটা হয়। মই কৈ আছোঁ আপোনালোকক, মইতো ধোকা খাইছোঁ, মাটিও পৰি আছে, ঘৰ নবনালোঁ, একো কৰিব নোৱাৰোঁ। আপোনালোকে দেখক ৰাইজ, এই অৱস্থা চলি আছে, ঠগাঠগিৰ কাম চলি আছে। শ্যামন্ত ঠাকুৰে মোক ঠগালে, মোৰ গাটো পূৰা ভাল হোৱা নাই, সেইকাৰণে মই ঠগ খালোঁ আৰু। তাৰপিছত মই যেতিয়া ভাল হৈ আছোঁ তেতিয়া সি পলাই যায়, সি মোৰ আগত দেখাই নকৰে শ্যামন্ত ঠাকুৰে। এই অৱস্থা ৰাইজ। ধন্যবাদ ৰাইজ, আপোনালোকে বিচাৰ কৰক, দেখক।